শিবলিং আমি সকলোৱে পূজা কৰোঁ কম বেছি পৰিমাণে, যিহেতু শিৱজীক সোনকালে ব্লেছিং দিয়া বুলি বিশ্বাস কৰা হয়। আৰু যিহেতু আমি সকলোৱে ব্লেছিঙৰ কাৰণে পূজা কৰোঁ মেইনলি শিৱজী। আৰু স্ফটিক শিৱলিংগৰ ওপৰত মই যোৱা সপ্তাহত এটা ভিডিঅ' বনাইছিলোঁ, মেনিফেষ্টেশ্যনৰ কাৰণে সকলোতকৈ ভাল স্ফটিক শিৱলিংগ। ইয়াৰ লগে লগে আজি মই অন্য এটা শিৱলিংগৰ কথা ক'ম, যিটোক কোৱা হয় পাৰদ শিৱলিংগ। পাৰদ শিৱলিং, আৰু এই পাৰদ শিৱলিং ইমানেই শক্তিশালী। এই শিৱলিং যদি আমি পূজা কৰোঁ, ঘৰৰ যি বাস্তু দোষ আছে বাস্তু দোষ দূৰ হয়। বাস্তু দোষৰ লগতে আপোনাৰ যদি কালসৰ্প আছে পুষ্টিত, কালসৰ্প দোষৰ কাৰণে এই পূজা কৰিলে ভাল। বা কাৰোবাৰ যদি চন্দ্ৰ উইক হয়, এইটো শিৱলিংগ পূজা কৰিব পাৰে। লগতে আপোনাৰ যদি পিতৃপুৰুষৰো কিবা দশা আছে, তেতিয়াহ'লে পাৰদ শিৱলিংগৰ পূজা কৰিব পাৰে। আৰু আচলতে আমি যেতিয়া বাস্তুৰ কথা কওঁ, বাস্তুৰ কথা ক'লে বাস্তু পুৰুষৰ কাৰণে সাধাৰণতে বাস্তু দোষসমূহ হয়। আৰু এই যি বাস্তু পুৰুষ সাধাৰণতে শিৱজীৰ চকুপানীৰ পৰাই বাস্তু পুৰুষৰ সৃষ্টি হৈছিলে। গতিকে যিহেতু শিৱৰ অশ্ৰুৰ পৰা সৃষ্টি হোৱা বাস্তু পুৰুষ হয়, আৰু বাস্তু পুৰুষৰ যদি বহুত বেছি বাস্তু দোষ থাকে, বা কিছুমানৰ ঘৰত আজিকালি প্ৰায় শুনা যায় যে মোৰ ঘৰত ব্লেক মেজিক কৰিছে, বা এনেকুৱা হেল্থৰ প্ৰব্লেম হৈ থাকে ব্লেক মেজিক কৰাৰ কাৰণে, এনেকুৱা বহুতৰ ঘৰত শুনিব পোৱা যায়, বা মোৰ ওচৰতো বহুত ক্লাইণ্ট আহে এনেকুৱা। গতিকে এনেকুৱা ধৰণৰ যদি প্ৰব্লেম আপোনাৰ ঘৰত আছে, তেতিয়াহ'লে আপুনি পাৰদ শিৱলিংগ ঘৰত প্ৰতিষ্ঠা কৰি পাৰদ শিৱলিংগ পূজা কৰিব পাৰে। আৰু আমি যেনেকৈ নৰ্মেল শিৱলিংগ পূজা কৰোঁ, পাৰদ শিৱলিংগ প্ৰতিষ্ঠা কৰা সাধাৰণ যিখিনি নিয়ম হয় সেইখিনিয়ে হয়। আৰু আপুনি ডেইলি সোমবাৰে যদি পঞ্চমৃত দি বা তাতে আপোনাৰ চন্দনৰ লেপ দি পাৰদ শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ পিছত পূজাভাগ আৰম্ভ কৰে, তেতিয়াহ'লে আপুনি বাস্তু দোষ হওক, বা আপোনাৰ ঘৰত যদি ব্লেক মেজিক ৰিলেটেড কিবা ইছ্যু হৈ আছে, বা কালসৰ্পৰ যদি দোষ আছে, বা আপোনাৰ ঘৰত যদি নিগেটিভিটি কোনোবাৰ দৃষ্টি আছে, তেতিয়াহ'লে এইখিনি ক্ষেত্ৰত আপুনি যথেষ্ট ভাল ফলাফল পাব। আৰু পাৰদ শিৱলিংগত যদি আমি পূজা কৰোঁ, অন্য শিৱলিংগত যদি আমি এটা মন্ত্ৰ ছাপ'জ আমি 9 বাৰ চাণ্ট কৰিছোঁ, কিন্তু সেই চাণ্টিংটো যদি আমি পাৰদ শিৱলিংগত আমি তাতকৈ কমো কৰোঁ, তেতিয়াহ'লেও বহুত ভাল বেছি ৰিজাল্ট পোৱা যায় বুলি বিশ্বাস আছে। গতিকে আপোনালোকে পাৰদ শিৱলিংগ প্ৰতিষ্ঠা কৰি পূজা পাতল কৰিব পাৰে, যথেষ্ট শুভ ফল পাব। থেংক ইউ।